ইয়াৰ আগৰ পাৰ্টকেইটা যদি চোৱা নাই মোৰ চেনেলটোত গৈ চাব পাৰে। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল 2011 চনৰ লোকপিয়ল অনুসৰি গাঁও অঞ্চলত বসবাস কৰা মানুহৰ শতকৰা হাৰ কিমান? যে 2011 চনৰ লোকপিয়ল অনুসৰি গাঁও অঞ্চলত কিমান শতাংশ মানুহে বসবাস কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 86%। যে 86% মানুহে 2011 চনৰ লোকপিয়ল অনুসৰি গাঁও অঞ্চলত বসবাস কৰিছিল। এতিয়া আহিছোঁ 123 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসম বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্য কিমান? যে অসম বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্য কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 262 কিলোমিটাৰ। 262 কিলোমিটাৰ হ'ল অসম বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্য। এতিয়া আহিছোঁ 124 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ গড় ঢাল কিমান? যে অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ গড় ঢাল কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 18 চেণ্টিমিটাৰ বাই কিলোমিটাৰ। এতিয়া আহিছোঁ 126 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ মুঠ মাটিকালি কিমান? যে অসমৰ মুঠ মাটিকালি কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 78,439 বৰ্গ কিলোমিটাৰ। এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত সুধিছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 234.26 বৰ্গ কিলোমিটাৰ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হ'ল 234.26 বৰ্গ কিলোমিটাৰ। এতিয়া আহিছোঁ 129 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভাৰতবৰ্ষত আনুমানিক কিমান শতাংশ মাটিকালি ৰাষ্ট্ৰীয় উদ্যানসমূহে আগুৰি আছে? যে ভাৰতবৰ্ষৰ আনুমানিক কিমান শতাংশ মাটিকালি ৰাষ্ট্ৰীয় উদ্যানসমূহে আগুৰি আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1.33%। যে 1.33% শতাংশ মাটিকালি ৰাষ্ট্ৰীয় উদ্যানসমূহে আগুৰি আছে। এতিয়া আহিছোঁ 130 নম্বৰ কুৱেশ্যনটোলৈ। 30 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 422 বৰ্গ কিলোমিটাৰ। যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হ'ল 422 বৰ্গ কিলোমিটাৰ। এতিয়া আহিছোঁ 132 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বনৰীয়া ঘোঁৰাৰ বসতিৰ বাবে বিখ্যাত পৃথিৱীৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চলখনৰ নাম কি? যে বনৰীয়া ঘোঁৰাৰ বসতিৰ বাবে পৃথিৱীৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হ'ল বনৰীয়া ঘোঁৰাৰ বসতিৰ বাবে বিখ্যাত পৃথিৱীৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল। এতিয়া আহিছোঁ 133 নম্বৰ কুৱেশ্যনটোলৈ। 133 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে? যে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 2.4%। ভাৰতৰ মুঠ মাটিকালিৰ ভিতৰত 2.4 শতাংশ অসমে আগুৰি আছে। এতিয়া আহিছোঁ 134 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক মাটিকালি আটাইতকৈ কম? যে তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক মাটিকালি আটাইতকৈ কম? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ওৰাং। যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি আটাইতকৈ কম। এতিয়া আহিছোঁ 135 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে তলত উল্লেখ কৰা কোনখন নদীয়ে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা গঠন নকৰে? যে তলত উল্লেখ কৰা কোনখন নদীয়ে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি গঠন নকৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মানাহ। যে মানাহ নদীয়ে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা গঠন নকৰে। এতিয়া আহিছোঁ 136 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বিশ্ব পৰিৱেশ দিৱস 2021 দিনা অসম চৰকাৰে তলত উল্লেখ কৰা কোনখনক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিছিল? 2021 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিছিল?
অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰায়মনাক। যে 2021 চনৰ বিশ্ব পৰিৱেশৰ দিনা ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰিছিল। এতিয়া আহিছোঁ 137 নম্বৰ কুৱেশ্যনটোলৈ। 137 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনটো অংশত সবাতোকৈ বেছি চূণশিল পোৱা যায়? যে অসমৰ কোন ঠাইত সবাতোকৈ বেছি চূণশিল পোৱা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি কাৰ্বি আংলং। যে কাৰ্বি মালভূমিত সবাতোকৈ বেছি চূণশিল পোৱা যায়। এতিয়া আহিছোঁ 138 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে এখন ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ হিচাপত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? যে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি থাৰ্ড, যে তৃতীয়। যে এখন ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ হিচাপত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হ'ল তৃতীয়। এতিয়া আহিছোঁ 140 নম্বৰ কুৱেশ্যনটোলৈ। 140 নম্বৰ কুৱেশ্যনটোত সুধিছে কিমান চনত কাজিৰঙাক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? যে কিমান চনত কাজিৰঙাক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1950। যে 1950 চনত কাজিৰঙাক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। এতিয়া আহিছোঁ 141 নম্বৰ কুৱেশ্যনটোলৈ। 141 নম্বৰ কুৱেশ্যনটোত সুধিছে কিমান চনত কাজিৰঙাক মৃগয়া বন হিচাপে ঘোষণা কৰা হৈছিল? যে কিমান চনত কাজিৰঙাক মৃগয়া বন হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1916 চনত। যে 1916 চনত কাজিৰঙাক মৃগয়া বন হিচাপে ঘোষণা কৰা হৈছিল। এতিয়া আহিছোঁ 143 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো কিমান চনত স্থাপন কৰা হৈছিল? যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 1958। যে 1958 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ 145 নম্বৰ কুৱেশ্যনটোলৈ। 45 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনটো ভূমিকম্পৰ ফলত বৰাক নদীৰ পাৰ 15 ফুট খহি ডুবি গৈছিল? যে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1869। যে 1869 চনত ভূমিকম্পৰ ফলত বৰাক নদীৰ পাৰ 15 ফুট খহি ডুবি গৈছিল। এতিয়া আহিছোঁ 147 নম্বৰ কুৱেশ্যনটোলৈ। 147 নম্বৰ কুৱেশ্যনটোত সুধিছে মিৰাট লংৰি অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত? যে মিৰাট লংৰি অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ কাৰ্বি আংলং। যে মিৰাট লংৰি অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত। এতিয়া আহিছোঁ 148 নম্বৰ কুৱেশ্যনটোলৈ। 148 নম্বৰ কুৱেশ্যনটোত সুধিছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 340 বৰ্গ কিলোমিটাৰ। যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হ'ল 340 বৰ্গ কিলোমিটাৰ। 149 নম্বৰ কুৱেশ্যনটোত সুধিছে নুমলীগড় তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? যে নুমলীগড় তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি গোলাঘাট। যে নুমলীগড় তেল শোধনাগাৰ অসমৰ গোলাঘাট জিলাত অৱস্থিত। এতিয়া আহিছোঁ 150 নম্বৰ কুৱেশ্যনটোলৈ। 150 নম্বৰ কুৱেশ্যনটোত সুধিছে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 200 বৰ্গ কিলোমিটাৰ। যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হ'ল 200 বৰ্গ কিলোমিটাৰ। এতিয়া আহিছোঁ 151 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ আটাইতকৈ ডাঙৰ অভয়াৰণ্যখনৰ নাম কি? যে অসমৰ আটাইতকৈ ডাঙৰ অভয়াৰণ্যখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মিৰাট লংৰি অভয়াৰণ্য। যে অসমৰ আটাইতকৈ ডাঙৰ অভয়াৰণ্যখনৰ নাম হ'ল মিৰাট লংৰি অভয়াৰণ্য। এতিয়া আহিছোঁ 152 নম্বৰ কুৱেশ্যনটোলৈ। 152 নম্বৰ কুৱেশ্যনটোত সুধিছে ভূপেন হাজৰিকাৰ সেতুৱে কোনকেইখন ঠাইক সংলগ্ন কৰিছে? যে ভূপেন হাজৰিকা সেতুৱে কোনকেইখন ঠাইক সংলগ্ন কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ধলা শদিয়া। যে ভূপেন হাজৰিকা সেতুৱে ধলা শদিয়া ঠাইক সংলগ্ন কৰিছে।
এতিয়া আহিছোঁ 153 নম্বৰ কুৱেশ্যনটোলৈ 153 নম্বৰ কুৱেশ্যনটোত সুধিছে সোণাই ৰূপাই অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত যে সোণাই ৰূপাই অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ শোণিতপুৰ যে সোণাই ৰূপাই অভয়াৰণ্যখন অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এতিয়া আহিছোঁ 154 নম্বৰ কুৱেশ্যনটোলৈ 154 নম্বৰ কুৱেশ্যনটোত সুধিছে যাদৱ পায়েংদেৱে বনোৱা অৰণ্যখনৰ নাম কি যে যাদৱ পায়েঙে কোনখন অৰণ্য বনাইছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি মলাই ফৰেষ্ট যে যাদৱ পায়েঙে মলাই ফৰেষ্ট অৰণ্যখন বনাইছিল এতিয়া আহিছোঁ 155 নম্বৰ কুৱেশ্যনটোলৈ কুৱেশ্যনটোত সুধিছে অৰুণাচল প্ৰদেশে অসমৰ সৈতে কিমান কিলোমিটাৰ সীমাৰ ভাগ বতৰা কৰে যে অৰুণাচল প্ৰদেশে অসমৰ সৈতে কিমান মাটিকালিৰ সীমা ভাগ বতৰা কৰে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 804.1 বৰ্গ কিলোমিটাৰ যে অৰুণাচল প্ৰদেশে অসমৰ সৈতে 804.1 বৰ্গ কিলোমিটাৰ সীমাৰ ভাগ বতৰা কৰে এতিয়া আহিছোঁ 156 নম্বৰ কুৱেশ্যনটোলৈ 56 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয় যে ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি যাদৱ পায়েং যে যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ বুলি কোৱা হয় এতিয়া আহিছোঁ 157 নম্বৰ কুৱেশ্যনটোলৈ কুৱেশ্যনটোত সুধিছে মেঘালয়ে অসমৰ সৈতে কিমান কিলোমিটাৰ সীমাৰ ভাগ বতৰা কৰে যে মেঘালয়ে অসমৰ সৈতে কিমান কিলোমিটাৰ সীমাৰ ভাগ বতৰা কৰে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ যে 884.9 কিলোমিটাৰ যে মেঘালয়ে অসমৰ সৈতে 884.9 কিলোমিটাৰ সীমাৰ ভাগ বতৰা কৰে এতিয়া আহিছোঁ 158 নম্বৰ কুৱেশ্যনটোলৈ কুৱেশ্যনটোত সুধিছে অসমৰ কিমানখন জিলাই ভূটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ভাগ বতৰা কৰে যে অসমৰ কিমানখন জিলাই ভূটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ভাগ বতৰা কৰে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 4খন এতিয়া আহিছোঁ 159 নম্বৰ কুৱেশ্যনটোলৈ কুৱেশ্যনটোত সুধিছে বুঢ়াচাপৰি অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত যে বুঢ়াচাপৰি অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ শোণিতপুৰ যে বুঢ়াচাপৰি অভয়াৰণ্যখন অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ কুৱেশ্যনটোত সুধিছে অসমে ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখাৰ ভাগ বতৰা কৰে যে অসমে ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখাৰ ভাগ বতৰা কৰে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মেঘালয় যে অসমে মেঘালয় ৰাজ্যৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখাৰ ভাগ বতৰা কৰে তো এইকেইটা আছিল আজিৰ প্ৰশ্ন ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ